সংস্কৃতি নাথাকে আমাৰ ভাষাটো নাথাকিব, সংস্কৃতি নাথাকিলে আমাৰ জাতিটো নাথাকিব। কাৰণ ভাষা আৰু ল'ব, গতিকে ইটোৰ লগত সিটো আমাৰ সম্পৰ্ক আছে। সেইকাৰণে আমি আমাৰ সংস্কৃতি আমি ধৰি ৰাখিব লগা হ'লে আমাৰ পৰম্পৰা শুদ্ধৰূপত আমি ধৰি ৰাখিব লাগিব। উদ্বোধন কৰাৰ বাবে আমি আমন্ত্ৰণ এয়া নীৰৱ বৰ্মন নামনি ভাষানী যি বুলন নদীয়ে উদ্বোধন কৰাৰ বাবে অনুৰোধ কৰিছোঁ। মই ৰঙালী তথা বহাগ বিহুৰ আটাইলৈকে মই হিয়া ভৰা ওলগ যাচিছোঁ। আজি কেন্দুকুছি ৰঙালী বিহু সন্মিলনত উপস্থিত থাকি সঁচাকৈ মই মোৰ অনুভৱ ব্যক্ত কৰাৰ কাৰণে আপোনালোকে মোক কৈছে, মই ইয়ালৈ আহি পেলাই যিখিনি মই সমূহ বিহুবলীয়া ৰাইজৰ মৰম চেনেহ পালোঁ, তাৰ বাবে সমূহ বিহুবলীয়া ৰাইজক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু অসমীয়া জাতিৰ প্ৰাণ, অসমীয়া জাতিৰ মান। বিহুক অসমীয়া জাতিৰ বাপতি সাহোন বুলি কোৱা হয়, আৰু বিহু নাথাকিলে আমাৰ জাতিটোৰে অস্তিত্ব নাইকিয়া হ'ব। সেইকাৰণে আমি আমাৰ যিবিলাক বিহুৰ পৰম্পৰা, যিবিলাক বৈশিষ্ট্যতা আছে, যিখিনি শুদ্ধ ৰূপত যদি আমি উপস্থাপন কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ বিহুটো নাথাকিব। বিহুই আমি আমাৰ অসমীয়া জাতিটোক গোটেই সমগ্ৰ ভাৰতবৰ্ষই হওক বা বিশ্বতে হওক আমি বিহুত চিনাকি, অসমীয়া জাতি যে এটা আছে অসমীয়া, তাক আমি চিনাকি দিব পাৰোঁ। গতিকে বিহুটোক আমি যিটো শুদ্ধ ৰূপত, যাতে বিহুৰ কোনো বিজতীয় কৃষ্টিলৈ যাতে ৰূপান্তৰিত নহয়, বিহু এটা সুকীয়া বস্তু, কোনো সংস্কৃতিৰ লগত আমাৰ এই বিহুটো খাপ নাখায়। বিহুৰ এটা সুকীয়া বৈশিষ্ট্য আছে, এই সুকীয়া বৈশিষ্ট্যটো আমি বজাই ৰাখিব লাগিব। গতিকে আমি আমাৰ যিখিনি শুদ্ধ, সেই শুদ্ধ ৰূপত আমি আমাৰ বিহু আমি প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ আপোনালোকে গম পাইছে ইতিমধ্যে আমাৰ জাতিটো সংকটৰ সময় আহি পৰিছে, আমাৰ ভাষাৰ সংকট আহিছে, জাতিটোৰ সংকট আহিছে। গতিকে এই ভাষা আৰু আমি জাতিটোক আমি জীয়াই ৰাখিব লগা হ'লে আমাৰ একমাত্ৰ সম্বল এই বিহুটোকে আমি অসমীয়া হিচাপে আমি বিহুটো আমি পালন কৰি থাকিব লাগিব। যুগ যুগ ধৰি বিহু পালন হৈ আহিছে, আৰু যুগ যুগ ধৰি বিহু পালন হৈ থাকিব। আমি সেইকাৰণে এইটো বিহু মানে হ'ল সমন্বয়ৰ উৎসৱ, বিহু সৃষ্টিৰ উৎসৱ, বিহু সমন্বয়ৰ প্ৰতীক, আৰু বিহু প্ৰকৃতিৰ প্ৰেম। গতিকে বিহুৱে সমন্বয়ৰ এনাজৰীডাল লৈ আহে। বহাগ মানে বিহু, বিহু মানে বহাগ, বহাগে কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে বিহু পালন কৰিবৰ কাৰণে বহাগ আহে। সেইকাৰণে বিহুক মহামিলনৰ সম্পদ বুলি কয় তাৰমানে। গতিকে আমি এই মহামিলনৰ এই বিহুটোক যাতে আমি কোনো কালে কোনো যাতে আমি হেৰাব নোৱাৰোঁ, সেইকাৰণে আমি আমাৰ বিহুটোক আমি সদায় আমি জীয়াই ৰাখিব লাগিব। শুদ্ধ ৰূপত বৈশিষ্ট্যতা যিখিনি বিহুৰ ৰূপ আছে, সেই ৰূপখিনিক আমি যাতে সলাব নোৱাৰোঁ, তাকেই মই কামনা কৰিছোঁ। শেষত এই অঞ্চলবাসী ৰাইজক তথা বিহুবলীয়া ৰাইজক মোৰ তৰফৰ পৰা পুনৰ বহাগ বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। কেন্দুকুছি নৱযুৱক শিল্পী সংঘৰ উদ্যোগত আৰু পূব নলবাৰী ৰাইজৰ সহযোগত
38 সংখ্যক কেন্দুগুছি ৰঙালী বিহু সন্মিলনী আজিৰ পৰা আমি দুদিনীয়া কাৰ্যসূচীৰে এই কেন্দুগুছি ৰাজহুৱা গোসাঁইঘৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। এতিয়া মুকলি বিহু প্ৰতিযোগিতা অসমৰ প্ৰায় 21টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অহা কাইলৈ সাংস্কৃতিক অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানত আমি জনপ্ৰিয় কণ্ঠশিল্পী গীতাৰ্থ গিনিন আৰু তমশ্ৰী বৰা তাৰ লগে লগে নিশিতা বৈশিষ্ট্যক আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ এই বিহু মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰি আছে আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতীসকলে আৰু আমি অহা কাইলৈ যি কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া এই সাংস্কৃতিক সন্ধিয়াত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সামাজিকভাৱে প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকলক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলকো আমি এটা ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী ৰাইজক আমি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেন্দুগুছিৰ তৰফৰ পৰা। আৰু এই ৰঙালী বিহুৱে যাতে প্ৰতিজনৰ মন ৰঙীন কৰে আৰু আমি যাতে নতুন এটা আশাৰে জীৱনটো যাপন কৰিব পাৰোঁ আৰু নতুন ন চিন্তাৰে আমি যাতে সমাজখনক পৰিকল্পিতভাৱে আমি আগুৱাই নিব পাৰোঁ তাৰ প্ৰয়াসেৰে আমি ইয়াত 38টা বছৰ বিগত 37 বছৰে আমি ইয়াত অনুষ্ঠিত কৰি আহিছোঁ মুকলি বিহু প্ৰতিযোগিতা আৰু আজিও ইয়াত মুকলি বিহু প্ৰতিযোগিতাত 21টা দলে অংশগ্ৰহণ কৰিব আৰু অহাকালে সাংস্কৃতিক অনুষ্ঠানত আপোনালোকৰ জৰিয়তে সমগ্ৰ পূব নলবাৰী অঞ্চলৰ লগতে নলবাৰী ৰাইজক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ।